আকৌ কাট খাই গ'ল অ'কে আকৌ আহিলোঁ একচুৱেলি আজি মই 3 ঘণ্টা 4 ঘণ্টামান হ'ল মই অলৰেডি এবাৰ লাইভ আহিছিলোঁ আৰু কোনো প্লানিং নাছিলে যে মই আকৌ লাইভ আহিম কিন্তু উপায় নাই এজেগাত বহি আছোঁ মোৰ বন্ধু এজনৰ ঘৰত আৰু মোবাইলটো স্ক্ৰল কৰি আছিলোঁ কিছুমান নিউজ দেখা পালোঁ নিউজবিলাকত বজি আছে যে অজয় ফুকনক আৰু ভিক্টৰ দাস তেওঁলোকে জামিন পোৱাৰ পিছতো আকৌ এৰেষ্ট কৰিছে মানে হয়তো কিবা বেলেগ কিবা কেছৰ আধাৰত হয়তো এৰেষ্ট কৰিছে আই এম নট চিয়'ৰ মই সেইটো নাজানো কিন্তু কথাটো হ'ল বহুত মানুহে মানে দেখি আছে যে ভিক্টৰ দাসক মাকে বচাব খুজি আছে মাকো দেখাই আছে ইভেন ছ'চিয়েল মিডিয়াত হওক নৰ্মেল ইউজাৰবিলাকো এইবোৰ আপলোড কৰিছে আৰু যাৰ পেজ আছে তেওঁলোকেও আপলোড কৰিছে আৰু ইভেন সংবাদ মাধ্যম যিবিলাক আছে সেইবিলাকতো আপলোড কৰিছে যে ভিক্টৰ দাসে কান্দি আছে মাকে কান্দি আছে কৈ আছে যে মোক এৰেষ্ট নকৰিব সকলোৱে সেইবোৰ কথাই জানে কিন্তু মই এজ এ ঋতু কলিতা মই আপোনালোকক প্ৰকৃত তথ্যটো মই দিবলৈ গৈ আছোঁ আৰু মই এই লাইভটোত অহাৰ উদ্দেশ্য মেইনলি সেইটোৱে মই আগৰ যিটো লাইভত কৈছিলোঁ যে জুবিন দা আমাৰ পৰা হেৰাই গ'ল তো ইয়াক লৈ কোনো মানুহে কোনোবা লেবাৰ হওক হেণ্ডিমেন হওক কোনোবা চাকৰিয়াল হওক বিজনেছমেন হওক পলিটিচিয়ান হওক যোনে কি নহওক তেওঁলোকে পলিটিক্স কৰাটো উচিত নহয় প্লিজ তেওঁলোকে পলিটিক্স কৰাটো উচিত নহয় সকলোৱে নাজানে দেই মোটামুটি বহুত মানুহে নাজানে অসমৰ যে আজি ভিক্টৰ দাস আৰু অজয় ফুকনক কিয় আকৌ এৰেষ্ট কৰা হ'ল জামিন পোৱাৰ পিছতো কাৰণটো মই কৈ আছোঁ ইয়াৰ পৰা কিন্তু স্ক্ৰীন ৰেকৰ্ডিং কৰিব পাৰে কোনোবাই যদি ইচ্ছা যদি কৰে যদি কাৰোবাৰ বজাবৰ মন আছে আৰু কোনোবা নিউজ চেনেলক যদি লাগে তথ্যটো মই দি আছোঁ মই কিন্তু মিছা কথা জীৱনত নকওঁ মোৰ বন্ধু হওক কোনোবা হওক মই কিন্তু সকলোকে সমালোচনা কৰোঁ আৰু মোৰ যিমানখিনি চিনাকি মানুহ আছে মোৰ যিমানখিনি আত্মীয় আছে মই তেওঁলোককো বিচাৰোঁ যে মোক লৈ সমালোচনা কৰক যদি মই কেতিয়াবা ভুল কৰোঁ মই যদি কেতিয়াবা লাইফত যদি মই কেতিয়াবা বেয়া পদক্ষেপ লৈ যদি লওঁ যদি মোক সমালোচনা কৰক মই সেইটো বিচাৰোঁ আজি অজয়ে মোৰ ভাইটিৰ নিচিনা আজি মই ক'ব খুজিছোঁ কেতিয়াও মই জীৱনত কোৱা নাই এই কথাটো আৰু অজয়ে কেতিয়াও কোৱা নাই অজয়ক ক'ব গ'লে জুবিনদাৰ লগত ক্ল'জ কৰাই দিছিলোঁ মই নামটো ক'ব নাপায় মোৰ নাম ঋতু কলিতা আকৌ কৈছোঁ মই ঋতু কলিতাই অজয় ফুকনক ক্ল'জ কৰাই দিছিলোঁ তাৰ যিটো প্ৰথম গান গাইছিলে জুবিনদাই গোৱাই নাছিলে জুবিনদাইতো জানে কেতিয়াবা মুড নাহে গাবৰ মনে নাহে মই বহুত ৰিকুৱেষ্ট কৰি 2-3 দিন সি ফিৰি যোৱাৰ পিছত মই জুবিনদাক এদিন মানে ময়ে অকণ ডাঠকৈ বোলো দমে দি দিলোঁ লাইক এই ল'ৰাটো সদায় সদায় আহে গানটো কিয় গাই নিদিয়ে এনেকুৱা টাইপ এটা পৰিৱেশ এটা ক্ৰিয়েট কৰি সিদিনাখন গানটো গালে বহুত ভাল গান আছিলে কিবা চামথিং কিবা ৰাজশ্ৰী থিয়েটাৰ নে চামথিং কিবাখন আছিলে গানটো খুব ভাল আছিলে কাজল কাজল বুলি কাজল নহয় কিবাখন আছিলে মই পাহৰিলোঁ একদম পাহৰিলোঁ কিন্তু বহুত ধুনীয়া গান আছিলে ঠাইত নহয় তুমি নাজানা বৰ ধুনীয়া এটা গান আছিলে এতিয়া মোৰ অহা নাই মোৰ গানটো মনত অহা নাই তাৰপিছত যিটো গানৰ পৰা অজয় ফুকনে ব্ৰেক পাইছে জুবিনদাৰ লগত কাম কৰিবৰ কাৰণে সেই গানটো হ'ল কাজল কাজল আজি মই সেই গানটোৰ কথা কৈ আছোঁ গানটো কেইটামান দিন আগতে ৰেকৰ্ড কৰাই দিলোঁ আমি মই নিজে তাত প্ৰেজেণ্ট আছিলোঁ মই নিজে চাই আছিলোঁ জুবিনদাই গাইছিলে কিন্তু সেই গানটো সিমান মানে সেইটো লেভেলৰ নাছিলে কিন্তু সেইখিনি সময়তে জুবিনদাৰ এটা এলবামৰ কাম চলি আছিলে সেইটো হ'ল ৰক এলবাম মই এদিন মানে মোক জুবিনদাই দুপৰীয়া মাতিলে যে এইটো তই আহি যা মই গ'লোঁ অজয়ে গম পালে যে মই জুবিনদাৰ তাত যাব ওলাইছোঁ অজয়ে ৰিকুৱেষ্ট কৰিলে মোৰ তাতো মোকো লৈ জানা জুবিনদাৰ তাতে সিও মানে ক্ল'জ হ'ব বিচাৰে আৰু জুবিনদাৰ লগত মই লৈ গ'লোঁ আমি যোৱাৰ পিছত জুবিনদা অলৰেডি শুয়ে গ'ল আৰু আমি জানো জুবিনদা যেতিয়া শুৱে নহয় তেতিয়া আমি নুঠাওঁ কাৰণ তাৰ বডিটো ৰেষ্ট লোৱাটো দৰকাৰ আমি বস্তুবিলাক বুজি পাওঁ কাৰণ সি অকণমান টাইম টেবুল মানি নচলে ক'ত কেতিয়া কিমান খাই দিয়ে ভাত কেতিয়া খায়
ড্ৰিংকছ কেতিয়া কৰে কোনো তাৰ হিচাপ নাই, কাৰণ সি মানুহজনে টোটেলি বেলেগ, টোটেলি ডিফাৰেণ্ট, মানে সি কাৰো লগতে নিমিলে পৃথিৱীৰ, সি সম্পূৰ্ণ এজন বেলেগ এজন মানুহ এজন, তাক বুজি পোৱাটো মানে ইমান সহজ নহয়। চ' তেওঁ যেতিয়া হৈ গ'ল, আমি এনেই বহি থাকিলোঁ ষ্টুডিঅ'ত, অজয় থাকিলে মই থাকিলোঁ। তেতিয়া এইজন আছিলে, মই যাক লৈ এতিয়া খুব সমালোচনা কৰিছোঁ, শেখৰজ্যোতি গোস্বামী। মই তেতিয়া ক'লোঁ যে শেখৰ, এটা কাম কৰ, জুবিন দা যিটো শুই থাকিলে তুমি ষ্টুডিঅ'টো অন কৰা, কম্পিউটাৰটো অন কৰা, এনেই গান এটা কিবা এটা বনোৱাচোন, এটা কিবা কিবি কৰি অকণমান বেলেগ গান এটা, অকল মোৰ শ্ব'ৰুমত বজাম, তোমালোক গানটো বনাই দিয়া। তেতিয়া অজয় ক'লে মোৰ গানটো বনাই দিয়া বুলি ক'লে, তাৰ পেন ড্ৰাইভটো উলিয়াই দিলে, কাজল কাজল গানটো। সেইটো এটা বেলেগ নৰ্মেল গান আছিলে, নৰ্মেল মানে হেৰি আৰু চিম্পল মানে ৰোমান্টিক চং। সেই গানটো মই অকণমান ক্লাব মিক্স, ডিজে মিক্স টাইপ কিবা অকণ বনালোঁ আৰু মোৰ নিজৰ ষ্টাইল। মই বোলো গাড়ীত বজাম আৰু দোকানত বজাম। সেই গানটো বনালে, জুবিন দাই কিন্তু তেতিয়া শুনি আছিলে, উঠি পেলাই ক'লে যে গানটো ভাল হৈছে, এইটো দি দিবি। আৰু শেখৰক কৈছিলে যে হেৰি তুমি গানটো হেৰি কৰা, এই গানটো আমি ৰক এলবামত দিম, আৰু গানটো তুমি ফাইনেলাইজ কৰা, আৰু যিখিনি কাম কৰা নহয়, কি ধৰণে কাম কৰা, ঋতুক তুমি লগত ৰাখিবা। শেখৰক কৈছিলে মোৰ কথা যে গানটো কেনেকৈ বনাব লাগে, কেনেকৈ কৰিব লাগে, ঋতুক তুমি লগত ৰাখি পেলাই কৰা। এইটো মই ৰিয়েল ফেক্ট কৈ আছোঁ। মানে মই কথাটো কি ক'ব গৈছোঁ, অজয়ৰ লগত মোৰ খুব ভাল টাৰ্মছ আছিলে, আৰু অজয় আজিৰ ডেটত জুবিন দাৰ লগত খুব ক্ল'জ আছিলে, মানে লাষ্ট মুহূৰ্তলৈকে। এতিয়া কথাটো হ'ল, মই পইণ্টলৈকে আহোঁ। আজি অজয় যেতিয়া হাল্লা কৰিব গৈছে, সেইটো কিন্তু মই পক্ষপাতি নহয়। অজয় হাল্লা কৰিব গৈছে, ভিক্টৰ দাসো হাল্লা কৰিব গৈছে, মানে এই সিদ্ধাৰ্থ যিটো ঘৰত আছিলে তাৰ ফ্লেটৰ আগত। মোৰ কথাটো হ'ল, হাল্লা কৰি লাভ নাই, যিহেতু সিদ্ধাৰ্থ তাত নায়ে, বা আৰক্ষীক বা CIDক আমি যদি সহযোগ নকৰোঁ, আমি যদি তেওঁলোকক অকণমান হ'লেও যদি ছাপৰ্ট নকৰোঁ, তেতিয়াহ'লে তেওঁলোকে কাম কৰিব নোৱাৰোঁ অভিয়াছলি। কাৰণ আমি এজন দুজনৰ কথা নহয়, গোটেই অসমবাসীৰে খং উঠি আছে। তো কি হ'ল, যেতিয়া তেওঁলোকক যেতিয়া এৰেষ্ট কৰিলে, ইণ্টাৰেষ্টিং কথাটো মই এতিয়াৰ পৰা কৈ আছোঁ, তেওঁলোকক যেতিয়া এৰেষ্ট কৰিলে, যেতিয়া থানাত গ'ল নহয়, তেতিয়া থানাত কোন গৈছে জানেনে? তেওঁলোকৰ কাৰণে ওকালতি কৰিব, তেওঁলোকৰ কাৰণে মানে তেওঁলোকক উলিয়াই অনাৰ কাৰণে কোন গৈছে জানেনে? মীৰা বৰঠাকুৰ। মীৰা বৰঠাকুৰটো চবেই জানে, কংগ্ৰেছৰ এগৰাকী খুব ডাঙৰ লিডাৰ হয় তেখেতে অজয় ফুকনক আৰু ভিক্টৰ দাসক থানাৰ পৰা উলিয়াব গৈছে। তাৰপিছত তেওঁলোকক লৈ অনা হ'ল CGM কোৰ্টলৈকে। তাৰপিছত CGM কোৰ্টত কোন কোন উপস্থিত হৈছে গম পাইছেনে? মীৰা বৰঠাকুৰ আৰু লুৰিণজ্যোতি গগৈ। আপোনালোকে ভাবক, মই বাৰম্বাৰ কৈ আছোঁ, মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ যে কিছুমান মানুহে পলিটিকেল মুনাফা লোৱাৰ কাৰণে, ৰাজনৈতিক সুবিধা লোৱাৰ কাৰণে গণ্ডগোল কৰিব গৈ আছে। কিন্তু অপ্ৰিয় হ'লেও সঁচা কথা। আৰু তাৰ কাৰণে পলিটিকেল লিডাৰবিলাক আহি তাত উপস্থিত হৈছে, কোৰ্টত হৈছে, থানাত হৈছে। তেওঁলোকে যদি পলিটিকেল মুনাফা যদি ল'ব, তেতিয়াহ'লে ৰানিং চৰকাৰখনেও ল'ব। কথাটো হ'ল, পলিটিকেল মানুহবিলাক কিয় তাত যাব লাগে? কি দৰকাৰ আছে? মোৰ মতে একো দৰকাৰ নাই। আজি অজয় যদি কয় তাত যে মই নিৰপেক্ষভাৱে মই জুবিন দাক ভাল পাওঁ, মই বহুত ভাল পাওঁ, তেওঁৰ লগত মই বহুত কাম কৰিছোঁ, গতিকে ইয়াত পলিটিকেল লিডাৰ আহিব নালাগে, আৰু জুবিন দাৰ কাৰণে মই জেল নহয়, মই মৰিবলৈ সাজু বুলি যদি কৈ দিয়া না, তেতিয়াহ'লে কোনো পলিটিকেল লিডাৰৰে দৰকাৰ নাই। তাহাঁতৰ প্ৰব্লেম হ'ল সেইটো। ভিক্টৰ দাসহঁতৰো ছেম প্ৰব্লেম। ন' ডাউট মই ভিক্টৰ দাসক মই ওচৰৰ পৰা পাইছোঁ, একো বেয়া নহয়, যদিও গালিও যিটো কেতিয়াবা যদি দিছোঁ নহয়, মোৰ লগত এনে ভালেই। কিন্তু সিহঁতে একদম অপ্ৰিয় হ'লেও সঁচা কথা, মানে অসমবাসীয়ে জানাটো দৰকাৰ যে তাহাঁতি পলিটিকেল মানে কিবা এটা মানে চিন এটা ক্ৰিয়েট কৰিব গৈ আছে। কিন্তু বহুত মানুহে নাজানে দেই, খালি ইম'চনেলি খালি ব্লেকমেইল চলি আছে কিন্তু গোটেই ছ'চিয়েল মিডিয়াত, যে অজয়ক মানে এৰেষ্ট কৰা হ'ল, কিয় কৰা হ'ল, ভিক্টৰক কিয় এৰেষ্ট কৰা হ'ল। ইটছ অল এবাউট পলিটিক্স অনলি। নহ'লে তাত লুৰিণজ্যোতি গগৈ বা মীৰা বৰঠাকুৰৰ নিচিনা মানুহ তাত উপস্থিত নহয় তেওঁলোকক বচোৱাৰ কাৰণে। সেইকাৰণে মই এইখিনি কথা ক'ব আহিছোঁ, বেলেগ কোনো মোৰ উদ্দেশ্য নাই। মই অজয়কো মই বেয়া নাপাওঁ, অজয়কো মই ভাল পাওঁ, কিন্তু ৰাস্তাত পাগলামি কৰাটো নিবিচাৰোঁ, ইমান চিঞৰ বাখৰ কৰাটো নিবিচাৰোঁ। অজয় যদিও মোৰ ভাইটিৰ নিচিনা, মোৰ বন্ধুৰ নিচিনা, তথাপিও মই তাক সমালোচনা কৰোঁ। মই এজন এনেকুৱা মানুহ, মই সকলোকে সমালোচনা কৰোঁ। মই ভুল দেখিলে সমালোচনা কৰিমেই, মোৰ নিজৰ দাদাক ভাইটিকো মই সমালোচনা কৰিম, মোৰ মা দেউতাকো মই সমালোচনা কৰিম, ভুল দেখিলে সমালোচনা কৰিম, আৰু মোকো সকলোৱে সমালোচনা কৰক, মই মানুহজনে তেনেকুৱা।
অজয় যদি ইমান যদি শুদ্ধ থাকিলে হয়, সেই যদি সম্পূৰ্ণ যদি আৰ্টিষ্ট হ'লে হয়, এজন যদি সঁচাকৈ যদি কালচাৰেল লাইনৰ মানুহ হ'লে হয়, তেতিয়াহ'লে কা আন্দোলন কৰাৰ পিছত সি পলিটিক্সত জইন নকৰিলে হয়, সেই কংগ্ৰেছৰ পৰা টিকেট নলয় সি ভালকে থাকিলে হয়, সি অকল সাংস্কৃতিক লাইনত কাম কৰি থাকিলে হয়। কিন্তু সুবিধা লৈ পেলাই সি ইলেকশ্যন খেলিব গৈছে, সি MLA হ'ব গৈ আছিলে। মোৰ কথাটো হ'ল, জুবিন দা যেনেকুৱা মানুহ, জুবিন দাই হাজাৰ অফাৰ পাব, ক'ব, মই ক'লো নহয় জুবিন দাক হাজাৰ কোটি দি কোনোবা পলিটিকেল পাৰ্টিয়ে লৈ যাব, কিন্তু জুবিন দা নাযায়, বিকজ হি ইজ এন পিয়ৰ আৰ্টিষ্ট। সি সম্পূৰ্ণ মানুহৰ কাৰণে আছিলে আৰ্টিষ্ট হৈ পেলাই, তাৰ টকা পইচালৈ মতলব নাছিলে, সি ৰাজনীতি বোলা বস্তুটো একদম ঘৃণাই কৰিছিলে। কিন্তু আমাৰ এতিয়াৰ মানুহবিলাকে অজয় হওক বা কোনোবাই হওক, ইহঁতে মানে কি কিবা খালি সুবিধা লোৱাৰ চেষ্টা কৰে। বন্ধু হ'লেও মই সঁচা কথা কমেই, সি চাবুৱাৰ পৰা সি টিকট লৈছিলে, ইভেন তাত ৰাহুল গান্ধী উপস্থিত হৈছিলে। বিৰাট ডাঙৰ কথা, কিন্তু ৰাহুল গান্ধীয়ে প্ৰথমবাৰ চাবুৱাত মিটিং কৰিব গৈছিলে, আৰু তাত কোনে খেলিছিলে? অজয় ফুকন। কিন্তু অজয় ফুকন তথাপিও হাৰিছে। কাৰণটো কিয় জানেনে? মানুহে পলিটিচিয়ান আৰু আৰ্টিষ্টক বেলেগ বেলেগ ধৰণে চায়। পলিটিচিয়ানক বেলেগ চকুৰে চায়, ভাল চকুৰে কেতিয়াও নাচায় দেই পলিটিচিয়ানক, একদম অপ্ৰিয় হ'লে সঁচা কথা। কিন্তু আৰ্টিষ্টক কিন্তু সন্মান কৰে, কাৰণ আৰ্টিষ্টবিলাকৰ ক্ৰিয়েটিভিটি থাকে, তেওঁলোক সম্পূৰ্ণ বেলেগ, তেওঁলোকৰ চিন্তাধাৰাই বেলেগ, তেওঁলোকে লিখে, সুৰ কৰে, তেওঁলোকৰ মাইণ্ডবিলাক বেলেগ ধৰণে চলি থাকে। আমি যদিও তাহাঁতৰ লগত কথা পাতি থাকিম নহয়, তাতে বেলেগ বেলেগ চিন্তা কৰে। দে আৰ একচুৱেলি ক্ৰিয়েটিভ পিপুল। কিন্তু তাহাঁতে যদি ৰাজনীতি কৰিব যায়, পলিটিক্স কৰিব যায়, অভিয়াছলি মানুহে উত্তৰ দিবই, ৰাইজে উত্তৰ দিবই। আৰু তাৰ কাৰণে অজয় ফুকনে উত্তৰ পাইছিলে, সি হাৰিছিলে। তাক যদি মানুহে ভাল পালে হয় নহয়, সি অভিয়াছলি আজিৰ ডেটত MLA হ'লে হয়। মই কথাখিনি সেইখিনি ক'ব ওলাইছো। গতিকে জুবিন দা হেৰাই গৈছে, সেইটো বিৰাট এটা ডাঙৰ কথা ক'ব গ'লে, কোনো কাৰো হজমে নহয়। আমি কথাই কথাই কথা পাতি থাকিলে আমাৰ পটক পটকে কান্দা ওলাই আহে, এনেকুৱা এটা এফেক্ট পৰিছে অসমখনত। গতিকে সেই বস্তুটোলৈ যদি কাৰোবাৰ যদি পাৰ্চনেলি, কাৰোবাৰ যদি ব্যক্তিগত মুনাফাৰ কাৰণে যদি কোনোবাই যদি কিবা কৰিব ওলাই নহয়, আমি সহ্য নকৰোঁ, তাক আমি গৰিহণা দিমেই। কোনোবাই ৰাজনৈতিক মুনাফা ল'ব, কোনোবাই ব্যক্তিগত মুনাফা ল'ব, সেইবিলাক কিন্তু আমি ভাল নাপাওঁ, অভিয়াছলি আমি বেয়া পামেই। সেইকাৰণে মই কথাখিনি ক'ব আহিলোঁ। মই কথা এটাই ক'ব কৈছোঁ, লাষ্ট আকৌ এবাৰ কৈছোঁ, আকৌ এবাৰ ৰিপিট কৰি কৈছোঁ, যে অজয় ফুকন আৰু ভিক্টৰ দাসক এৰেষ্ট কৰাৰ কাৰণটো হ'ল পলিটিকেল এজেণ্ডা। কাৰণ তেওঁলোকক বচাবৰ কাৰণে মই আকৌ কৈ আছোঁ, মীৰা বৰঠাকুৰ আৰু লৰিণজ্যোতি গগৈহঁতে কোৰ্টত আৰু থানাত উপস্থিত হৈছে। তেওঁলোকে হ'ব নালাগিছিলে, বা অজয়হঁতে বা ভিক্টৰ দাসহঁতে ক'ব লাগিছিলে, যিহেতু আমাৰ পাৰ্চনেল মামলা, আমি জুবিন দাক নিশ্চিতভাৱে ভাল পাওঁ, আমি জুবিন দাৰ কাৰণে মৰিম, গতিকে ইয়াত কোনো পলিটিকেল লিডাৰ আমাক বচাব আহিব নালাগে, লাগিলে আমাক অসম আৰক্ষীয়ে গুলি দি গেলা শেষ কৰি দিয়ক। সেইখিনি খবৰ সিহঁতৰ হিম্মত থাকিব লাগিছিলে। তাহাঁতে পলিটিকেল লিডাৰবিলাকক খবৰ দিব নালাগিছিলে, নহ'লে কিয় উপস্থিত হ'ল তাতে? সেইকাৰণে কৈছোঁ, আৰু সুবিধা লোৱাটো বেয়া কথা। আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় অসম, জয় জুবিন দা।